কিছুদিনের পৰা ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া তীব্ৰ ৰূপ ধাৰণ কৰিছে। আমি যেহেতু নতুন চৰকাৰ আমাৰ আহিছে, নতুন চৰকাৰক আমি দাবী জনাইছো বিশ্বনাথ জিলা নেমচুৰ পৰা যে চৰকাৰে এই অঞ্চলৰ ক্ষতি নোহোৱাকৈ অনতিপলমে আমাৰ যি গৰাখহনী আছে গৰাখহনী প্ৰতিৰোধ কৰিব লাগে। যদি চৰকাৰে যদি এই সময় যদি প্ৰতিৰোধ নকৰে তেনেহলে কিন্তু 2012 চনৰ নিচিনা প্ৰলয়ংকাৰী বানপানী এটা আমাৰ হৈ বিশ্বনাথ আৰু চতিয়াৰ বৃহৎ অঞ্চল প্ৰায় 50,000 মানুহ ক্ষতিগ্ৰস্ত হ'ব। সেইকাৰণে আমি বিশ্বনাথ জিলা নেমচ আৰু সংখ্যালঘু ৰাইজৰ তৰফৰ পৰা ইয়াত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো মানুহ আছে, সকলোকে তৰফৰ পৰা অনুৰোধ জনাইছো চৰকাৰক যে চৰকাৰে অনতিপলমে এই কামটো কৰি এই অঞ্চলৰ মানুহক সকাহ দিবলৈ অনুৰোধ জনাইছে। এই মছজিদটো প্ৰায় আজিৰ পৰা প্ৰায় 50 বছৰ আগৰ পৰা মছজিদটো সেই জেগাতে ৰখি আছে। এই মছজিদৰ ইফালে প্ৰায় আৰু 40খন গাঁও আছিলে। এই মছজিদখন আমি 2012 চনৰ পৰা তাতে ৰখি আছে, প্ৰায় 14 বছৰৰ পৰা ৰখি আছে। আমি চৰকাৰক দাবী জনাইছো যে আমাৰ এই ঐতিহ্য কলাঘাটৰ যি ঐতিহ্যমণ্ডিত মছজিদখন এই মছজিদখন চৰকাৰে যিকোনো প্ৰকাৰে ৰখাব লাগে। বিভাগীয় কৰ্তৃপক্ষৰ লগতো আমি কথা পাতিম। তেওঁলোকে যি ইমাৰ্জেঞ্চি ফাণ্ড থাকে সেই ইমাৰ্জেঞ্চি ফাণ্ডেৰে আমাৰ এই কামখিনি কৰি দি মছজিদটো আৰু এই স্থানীয় ৰাইজক কেনেকৈ তেওঁলোকে নিৰাপত্তা দিব লাগে তাৰ কাৰণে তেওঁলোকে অনতিপলমে ব্যৱস্থা চাওক, বিশ্বনাথ পানপুৰ গৰাখহনীয়া সমস্যা যিটো দীৰ্ঘ দিনৰ সমস্যা, এই সমস্যাটো আজি যি ভয়াৱহ ৰূপ লৈছে আপোনালোকে দেখা পাইছে। মাত্ৰ 35 মিনিট বাকী আছে। গতিকে আমি অসম চৰকাৰৰ লগতে মেৰিকটি আছে এই অঞ্চল বিশ্বনাথ সমষ্টিৰ অন্তৰ্গত বিশ্বনাথ জিলা চতিয়া অঞ্চলৰ কলাঘাটি যি আমাৰ এৰিয়া আছে সেই অঞ্চলত যোৱা কিছুদিনৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া তীব্ৰ ৰূপ ধাৰণ কৰিছে। আমি যেহেতু নতুন চৰকাৰ আমাৰ আহিছে, নতুন চৰকাৰক আমি দাবী জনাইছো বিশ্বনাথ জিলা নেমচুৰ পৰা যে চৰকাৰে এই অঞ্চলৰ ক্ষতি নোহোৱাকৈ অনতিপলমে আমাৰ যি গৰাখহনী আছে গৰাখহনী প্ৰতিৰোধ কৰিব লাগে। যদি চৰকাৰে যদি এই সময় যদি প্ৰতিৰোধ নকৰে তেনেহলে কিন্তু 2012 চনৰ নিচিনা প্ৰলয়ংকাৰী বানপানী এটা আমাৰ হৈ বিশ্বনাথ আৰু চতিয়াৰ বৃহৎ অঞ্চল প্ৰায় 50,000 মানুহ ক্ষতিগ্ৰস্ত হ'ব। সেইকাৰণে আমি বিশ্বনাথ জিলা নেমচ আৰু সংখ্যালঘু ৰাইজৰ তৰফৰ পৰা ইয়াত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো মানুহ আছে, সকলোকে তৰফৰ পৰা অনুৰোধ জনাইছো চৰকাৰক যে চৰকাৰে অনতিপলমে এই কামটো কৰি এই অঞ্চলৰ মানুহক সকাহ দিবলৈ অনুৰোধ জনাইছে। এই মছজিদটো প্ৰায় আজিৰ পৰা প্ৰায় 50 বছৰ আগৰ পৰা মছজিদটো সেই জেগাতে ৰখি আছে। এই মছজিদৰ ইফালে প্ৰায় আৰু 40খন গাঁও আছিলে। এই মছজিদখন আমি 2012 চনৰ পৰা তাতে ৰখি আছে, প্ৰায় 14 বছৰৰ পৰা ৰখি আছে। আমি চৰকাৰক দাবী জনাইছো যে আমাৰ এই ঐতিহ্য কলাঘাটৰ যি ঐতিহ্যমণ্ডিত মছজিদখন এই মছজিদখন চৰকাৰে যিকোনো প্ৰকাৰে ৰখাব লাগে। বিভাগীয় কৰ্তৃপক্ষৰ লগতো আমি কথা পাতিম। আপোনালোকে দেখা পাইছে মাত্ৰ 35 মিনিট বাকী আছে। গতিকে আমি অসম চৰকাৰৰ লগতে বিভাগীয় কৰ্তৃপক্ষক আমি এই অঞ্চলৰ ৰাইজৰ তৰফৰ পৰা অনুৰোধ জনাইছো যে যিহেতু ইয়াতে হাইলাইন এক্সপ্ৰেছ আছে মাথাউৰিৰ ওপৰত, এইটো প্ৰতিৰোধ কৰিবৰ কাৰণে, এইটো সুৰক্ষা দিবৰ কাৰণে, মাথাউৰিটো সুৰক্ষা দিবৰ কাৰণে আমি অনুৰোধ জনাইছো। 35 মিনিট যিহেতু আছে আৰু লগতে যদি গৰাখহনীয়া মানে ভয়াৱহ ৰূপ লয়, মাথাউৰিটো ছিঙি যায়, বিশ্বনাথ সমষ্টিৰ লগতে নদুৱাৰ সমষ্টিৰ প্ৰায় 1-1.5 লক্ষ মানুহ বানপানীত ক্ষতিগ্ৰস্ত হ'ব। গতিকে তাৰ কাৰণে আমি অতি শীঘ্ৰেই মাননীয় বিভাগীয় মন্ত্ৰীৰ লগতে বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছো যে অতি শীঘ্ৰে সমস্যাটো সমাধান কৰিবৰ কাৰণে। এইটো শ'লমাৰী বুলি কয়, লগতে শিঙিমাৰী আছে, ভোজমাৰী আছে, শ'লমাৰী আছে, মেৰিকটি আছে।